Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু হয় আপোনালোকে ঠিকই দেখিছে থাম্বনেলটোত যে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব। ইয়াত এটা নিউজ আৰ্টিকেল মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো। এই নিউজ আৰ্টিকেলটো অসমৰ এখন নিউজ পেপাৰতে পাবলিছ হৈছিল আৰু লগতে এই নিউজ আৰ্টিকেলটো আপোনালোকে 2023 যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 আছিল সো 2022 ৰ এক্সামটো যেহেতু CC 2022 পৰীক্ষাসমূহ 2023 অনুষ্ঠিত কৰিছিল আৰু 2023 মেইনছৰ ৰিজাল্ট দিয়াৰ আগে আগে এই আৰ্টিকেলটো পাবলিছ হৈছিল যে নেক্সট কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন মানে 2023 কাৰণে যোনটো আছিল তাৰ কাৰণে ভ্যাকেন্সিজ কিমান ওলাব। সো বেসিক্যালি এই এডভাৰটাইজমেন্টৰ সৰি 2023 নহয় মোৰ মতে 2022 ওলাইছিল 2022 আছিল। ইয়াতে আসাম গভৰ্ণমেন্টৰ কেবিনেটে এটা ডিসিশন লৈছিল আৰু সেই ডিসিশনটো ইমপ্লিমেন্টটো কৰিছিল। সো এই নিউজ আৰ্টিকেলটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো। 913টা যে পোষ্ট ওলাইছে CC 2022 সেই পোষ্ট গিটা ওলোৱাৰ ঠিক আগে আগে আগৰ 2020 ফাইনাল ৰিজাল্টস দিয়াৰ আগতে এই নিউজ আৰ্টিকেলটো আসাম গভৰ্ণমেন্টৰ ফালৰ পৰা পাবলিছ কৰা হৈছিল। ইয়াতে লিখিছে according to sources in the personnel department earlier the gap between CCE and its next CC was quite wide. আগতে according to personnel department to আসাম গভৰ্ণমেন্টৰ আন্ডাৰত এটা ডিপাৰ্টমেন্ট হয় যোনটোৱে এই অফিচাৰ্স বিলাক বা যোনখিনি গভৰ্ণমেন্ট এমপ্লয়িজ থাকে তেওঁলোকক সিলেক্ট কৰে তেওঁলোকক এপইন্টমেন্ট দিয়ে। ঠিক আছে, এটো পাৰ্সোনাল ডিপাৰ্টমেন্ট হয় আৰু পাৰ্সোনাল ডিপাৰ্টমেন্টৰ ফালৰ পৰা ভ্যাকেন্সিৰ লিষ্ট আহে আৰু তেনেকে APSC হওক বা SLRC ঠিক আছে সেইখিনিয়ে বা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ষ্টেট লেভেল পুলিশ ৰিক্ৰুটমেন্ট কমিশন সেইখিনিয়ে এক্সাম কণ্ডাক্ট কৰে। APSC টো এটা এক্সাম কণ্ডাক্টিং বডি হয়। ইয়াতে গভৰ্ণমেন্টৰ লগত একো কানেকশন নাই, তেওঁলোকে অকল জাস্ট পৰীক্ষা অনুষ্ঠিত কৰে, তেওঁলোকৰ এপইন্টমেন্ট দিয়া ট্ৰেনিং দিয়া কাম APSC নহয়। নামটো শুনিবলৈ ডাঙৰ UPSC APSC, কিন্তু UPSC APSC দায়িত্ব মাত্ৰ পৰীক্ষা কণ্ডাক্ট কৰা সিলেকশন কৰা তাৰ পিছত গভৰ্ণমেন্টক সঞ্জাই দিয়া অফিচাৰ্স বিলাক বা এমপ্লয়িজ বিলাক। ঠিক আছে, তেওঁলোকৰ কাম হিমানতে সীমিত আৰু কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ তেওঁলোকে বনাব পাৰে আৰু বাকি হেতুৱে আগতে পাৰ্সোনাল ডিপাৰ্টমেন্টৰ এটা সোৰ্সৰ মতে আগতে গ্যাপ আছিল CC আৰু নেক্সট CCৰ মাজত বহুতখিনি ডাঙৰ। আপোনালোকে দেখিছে আগতে 1.5 বছৰ 2 বছৰ কেতিয়াবা 3 বছৰলৈকে APSC পৰীক্ষা গ্যাপ পৰি গৈছিল, কিন্তু এতিয়া গভৰ্ণমেন্ট ইজ কন্টেম্পলেটিং towing the UPSC Union Public Service Commission line to hold CC every year subject to the availability of vacancies. ঠিক আছে, এতিয়া APSC কি কৰিছে UPSC ৰ নিচিনা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ নিচিনা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনটো প্ৰত্যেক বছৰে UPSC লাইনত হোল্ড কৰিবলৈ চেষ্টা কৰিম বুলি কৈছে সাবজেক্ট টু এভেইলেবিলিটি অফ ভ্যাকেন্সিজ। যদি ভ্যাকেন্সিজ ক্ৰিয়েট হয় তেতিয়া ডেফিনেটলি প্ৰত্যেক বছৰে কণ্ডাক্ট কৰিব। আৰু এনেকুৱা নহয় আসাম গভৰ্ণমেন্টৰ ফালৰ পৰা আৰু এটা ষ্টেটমেন্ট আহিছিল, ইয়াতে হেতু ষ্টেটমেন্ট উল্লেখ নাই যে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব যেনেকৈ UPSC সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন কণ্ডাক্ট কৰে। সো সেই সিভিল সাৰ্ভিস এক্সামিনেশ্যনটো ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে সিভিল সাৰ্ভিসেছ ল'বৰ কাৰণে অল ইণ্ডিয়া সাৰ্ভিস বা চেন্ট্ৰেল সিভিল সাৰ্ভিসেছখিনি ৰিক্ৰুট কৰিবৰ কাৰণে। ঠিক তেনেদৰে আসাম পাব্লিক সাৰ্ভিস কমিশনে যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰে হেতুৰ থ্ৰুৱেদি ষ্টেট লেভেলত আসাম লেভেলত সিনিয়ৰ অফিচাৰ্স বা সিভিল সাৰ্ভেন্টছ বিলাক তেওঁলোকে সিলেক্ট কৰে। ঠিক আছে, সো সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন বুলি এটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনক ক'ব পাৰে ষ্টেট লেভেলত এটো APSC কণ্ডাক্ট কৰে আৰু সেই APSC UPSC ৰ যোনটো সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন আছে তাৰ একে লাইনত CC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব বুলি 2022 চনতে কৈছিল। ঠিক তেনেদৰে 2023 চনৰটো এবাৰ কণ্ডাক্ট কৰিছে। ঠিক আছে, সেই তেনেকে এতিয়া 2023 চনতো ভ্যাকেন্সিজ ওলাইছে 2024তো ওলাব। এইটো বছৰ লাষ্টৰ ফালে আপোনালোকে এডভাৰটাইজমেন্ট পাই যাব। ঠিক তেনেদৰে এনেকে প্ৰত্যেক বছৰে এভৰি ইয়াৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰিব। সো আপোনালোকে যিসকলে নেক্সট টাইম দিম বুলি ভাবিছে তো 2025ত আপোনালোকে চিঅ'ৰ এণ্ড শ্ব'ত মাৰ্চ মানত আকৌ প্ৰিলিমিনাৰী এক্সামিনেশ্যন এক্সপেক্ট কৰিব পাৰে। প্ৰত্যেক বছৰে মাৰ্চত প্ৰিলিমিনাৰী এক্সামিনেশ্যন কণ্ডাক্ট কৰিব। এইবাৰো কৰিছে 18 মাৰ্চ, তাৰ আগৰ বছৰ যোৱা বছৰো 2023ত APSC CCৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন কণ্ডাক্ট কৰিছিল 26 মাৰ্চত। ঠিক আছে, প্ৰত্যেক বছৰে মাৰ্চতে কণ্ডাক্ট কৰে, খালি ডেটটো অলপ ইফাল হ'ব পাৰে। সো নেক্সট ইয়াৰ 2025তো যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 হ'ব তাৰো আপোনালোকে মাৰ্চতে প্ৰিলিমিনাৰী এক্সামিনেশ্যন এক্সপেক্ট কৰিব পাৰে। আৰু এইবাৰ এতিয়ালৈকে প্ৰিলিমিনাৰী ৰিজাল্ট দিয়া নাই, কিন্তু এইটো বছৰ ভিতৰতে গোটেই এক্সামিনেশ্যন প্ৰচেছটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰচেছটো গোটেইটো ওৱাইণ্ড আপ হৈ যাব ডিচেম্বৰৰ ভিতৰতে, কাৰণ প্ৰিলিমিনাৰীৰ পিছত মেইনছ থাকিব। মেইনছ এনেও জুলাই মানত হ'বগৈ চাগে, জুলাই আগষ্ট মানত খুব বেছি, যদি এইবাৰ যিহেতু অকণমান লেট হৈছে ইলেকশ্যনৰ কাৰণে সো আগষ্ট মানত মেইনছ হৈ যাব। আৰু এইবাৰ যিহেতু ভেকেন্সিজ কম কেণ্ডিডেটছো বহুত কম হ'ব, এৰাউণ্ড চাগে 2700-2800 মানে মেইনছ দিব। সো সেইটো কাৰণে পেপাৰ চেকিঙো সোনকালে হৈ যাব। অক্টোবৰ মানত আপোনালোকে ৰিজাল্ট এক্সপেক্ট কৰিব পাৰিব যদি আগষ্টত মেইনছ হয়, মানে 2 মাহ মানৰ ভিতৰতে ৰিজাল্ট দি দিব। আৰু ইণ্টাৰভিউ প্ৰচেছটো বহুত দীঘলীয়া নহয়, এৰাউণ্ড 20 দিন মানত ওৱাইণ্ড আপ হৈ যাব গোটেই ইণ্টাৰভিউ প্ৰচেছটো, আৰু ৰিজাল্টটো সোনকালে ইণ্টাৰভিউ হোৱাৰ পিছত দিয়ে দিব আৰু এসপ্তাহ 10 দিনৰ ভিতৰত।
সো আৰু কথাটো হ'ল যে ইয়াতে সাবজেক্টটো এভেইলেবিলিটি বুলি যোনটো কৈছে সেইটো আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ষ্টেটমেণ্ট আৰু আহিছিলে এক্সট্ৰাকে যোনটো ইয়াতে উল্লেখ নাই তো তাতে কৈছে যে প্ৰত্যেক বছৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন হ'ব কিন্তু এনেকুৱা নহয় যে প্ৰত্যেক বছৰ ভেকেঞ্চিজ বহুত বেছি ওলাব কেতিয়াবা ধৰক ACSৰ ভেকেঞ্চিজ বেছি ওলাব পাৰে কেতিয়াবা APSৰ ওলাব পাৰে বা কেতিয়াবা এলাইড ছাৰ্ভিচবিলাকৰ ভেকেঞ্চিজ ওলাব পাৰে এনেকুৱা নহয় যে কণ্ডাক্ট কৰিব পৰীক্ষাটো কণ্ডাক্ট কৰিব কিন্তু ভেকেঞ্চিজ ভেৰি হ'ব পাৰে এতিয়া ধৰক লাষ্ট ইয়াৰ 2022ৰ কাৰণে যোনটো CC হৈছিলে তাতে ভেকেঞ্চিজ ওলাইছিলে 913টা 913টা কিন্তু এইবাৰ ভেকেঞ্চিজ কম ওলালে 200 সামথিং ওলালে ঠিক আছে এবাৰ কিমান আছিলে এক্সাক্ট ফিগাৰটো পাহৰিলোঁ 231 নে 239 আছিলে সো তেনেকুৱা কথা নে 2232 আছিলে ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা এইবাৰ ভেকেঞ্চিজ কম ওলালে এতিয়া এইবাৰ যদি 913টা নলৈ পেলাই যদি 500-600 মান ওলালেহেঁতেন ভেকেঞ্চিজ তেতিয়াহ'লে এইবাৰ আকৌ 500-600 মান উলিয়াব পাৰিলেহেঁতেন কিন্তু যোৱাবাৰ গভৰ্ণমেণ্টে বহুত এগ্ৰেছিভলি বহুতখিনি ভেকেঞ্চিজ উলিয়াই দিলে সেইকাৰণে এইবাৰ ভেকেঞ্চিজ কম হ'ল একচুৱেলি ভেকেঞ্চিজ বেছি হ'লে মানে অলপ ভাল বস্তুটো কম্পিটিটিভ হয় আৰু লগতে কেণ্ডিডেটসকলে বহুতখিনি কেণ্ডিডেটছে চাকৰি পোৱাৰ চান্সেছ বাঢ়ি থাকে কিন্তু এইবাৰ যিহেতু অলপ ভেকেঞ্চিজ কম হ'ল সেইটো কাৰণে অকণমান কেণ্ডিডেটছৰ কাৰণে অকণমান বেছি মানে টাফ হৈ গ'ল বস্তুটো আৰু চাকৰি পোৱাটো যোৱাবাৰ অলপ ভাল আছিলে বহুতখিনি ভেকেঞ্চিজ আছিলে ঠিক তেনেদৰে ৰেচিঅ'টো বেছিকৈ চিলেক্ট কৰিলেহেঁতেন ঠিক তেনেদৰে প্ৰত্যেক বছৰে পাতিব খালি এনেকুৱা নহয় যে এইবাৰ 232টা ওলাইছে পোষ্ট 232 কিন্তু নেক্সট ইয়েৰ মেবি 100টা ওলাব পাৰে 150টা ওলাব পাৰে বা বেছি ওলাই যাব পাৰে 400টা ওলাব পাৰে 500টা ওলাব পাৰে সেইটো ভেৰি কৰিব এইটো ডিপেণ্ডছ অন এভেইলেবিলিটি অফ ভেকেঞ্চিজ ঠিক আছে এইখিনি কথাই কৈছে দিছ ইজ দি ৰিজন হোৱাই দি গভৰ্ণমেণ্ট হেজ ষ্টাৰ্টেড ফৰ প্ৰিপাৰেশ্যন ফৰ দি নেক্সট CC তো নেক্সট CCৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলে দ্য চ'ৰ্চেছ ইন দি পাৰ্চনেল ডিপাৰ্টমেণ্ট ছেড দে উড মুভ দি APSC ফৰ দি নেক্সট CC আফটাৰ ৰিচিভিং ডিটেইলছ অফ ভেকেঞ্চিজ ফ্ৰম দি ডিপাৰ্টমেণ্টছ এণ্ড এপ্ৰুভেল ফ্ৰম দি চিফ মিনিষ্টাৰ আৰু পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটোৱে যে APSCৰ নেক্সট CCৰ কাৰণে পাৰ্চনেল ডিপাৰ্টমেণ্টে চিফ মিনিষ্টাৰ গোটেইখিনি ভেকেঞ্চিজবিলাক দিব ডিটেইলছৰ ভেকেঞ্চিজ ডিপাৰ্টমেণ্ট ৱাইজ আৰু তেনেকৈ কণ্ডাক্ট কৰিব এইটো বাৰু 2022 নিউজ প্ৰত্যেক বছৰে এইটো প্ৰচেছে হয় পাৰ্চনেল ডিপাৰ্টমেণ্ট ফালৰ পৰা গোটেইখিনি ডিপাৰ্টমেণ্টৰ পৰা ডাটা কালেক্ট কৰে ক'ত কি ভেকেঞ্চিজ আছে কিমান মানুহ ৰিটায়াৰ হ'ল কিমানৰ প্ৰমোশ্যন হ'ল ঠিক আছে সেইখিনি গোটেইখিনি বস্তু এতিয়া প্ৰমোশ্যন হোৱাৰ লগে লগেতো ভেকেঞ্চি খালী হৈ যায় এতিয়া DSPবিলাক যোনবিলাক আগৰ পুৰণা বেটছৰ আছিলে তেওঁলোকে যেতিয়া এডিশ্যনেল SP হ'ব তেতিয়া আকৌ DSP পোষ্টবিলাক ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ পোষ্টবিলাক খালী হৈ যাব আকৌ যেনেকৈ SP হ'লে মানে DSP পোষ্টবিলাক খালী হৈ যাব ঠিক আছে মানে ASP পোষ্টবিলাক খালী হৈ যাব এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ঠিক তেনেদৰে ক্ৰনলজিকেল অৰ্ডাৰ যেতিয়া প্ৰমোশ্যন হ'ব বা কাৰোবাৰ যদি ৰিটায়াৰমেণ্টো হয় তেতিয়াও পোষ্ট খালী হৈ যায় ভেকেঞ্চি ওলাই যায় ঠিক তেনেদৰে এই পাৰ্চনেল ডিপাৰ্টমেণ্টটোৱে যোনটো আছে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত সেই পাৰ্চনেল ডিপাৰ্টমেণ্টটোৱে ভেকেঞ্চিজবিলাক তেনেকৈ তেওঁলোকে চেক কৰে ডিপাৰ্টমেণ্ট ৱাইজ গোটেইখিনি তেওঁলোকে ডাটা কালেক্ট কৰে আৰু তেনেকৈ ভেকেঞ্চিজবিলাকৰ লিষ্ট এটা উলিয়াই কোনটো ছাৰ্ভিচ কেডাৰত কি ভেকেঞ্চিজ আছে সেইটো মতে আসাম চিফ মিনিষ্টাৰ জমা দিয়ে আৰু চিফ মিনিষ্টাৰে APSCক কয় যে এক্সাম কণ্ডাক্ট কৰিব লাগে ঠিক আছে সেই তেনেকৈ ধৰে খালি আসাম গভৰ্ণমেণ্টে যিহেতু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু নিজে প্ৰতিশ্ৰুতি দিছে যে প্ৰত্যেক বছৰে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰিব চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত থাকক প্ৰত্যেক বছৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰিব কিন্তু খালি ভেকেঞ্চিছৰ কথা ক'ব নোৱাৰে ভেৰি হ'ব পাৰে কেতিয়াবা বহুত বেছি হাই আহি যাব পাৰে ভেকেঞ্চিছ 500 600 700 আহি যাব পাৰে কেতিয়াবা 2022ৰ নিচিনা 2022-23 নিচিনা 913টা আহি যাব পাৰে মানে 900 মানুহ আহি যাব পাৰে আৰু কেতিয়াবা বহুত কম এইবাৰ নিচিনা 200টা 250টা পোষ্টটো ওলাব পাৰে বা তাতকৈ কমো ওলাব পাৰে কেতিয়াবা 180টা 200টা পোষ্টটো ওলাব পাৰে ঠিক আছে কিন্তু মোৰ মতে 100তকৈ তলতটো নাযায় 100ৰ ওপৰতে থাকিব ভেকেঞ্চিজ কাৰণ বহুতবিলাক ডিপাৰ্টমেণ্টত প্ৰত্যেক বছৰে বহুত মানুহ ৰিটায়াৰ হয় আৰু তেনেকৈ বহুতবিলাক ভেকেঞ্চিজ মানে ক্ৰিয়েট হৈ থাকে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ চ' আপোনালোকৰ এইটোৰ পৰা এটা পজিটিভ মটিভেশ্যন পাব যে প্ৰিপাৰেশ্যন কৰিব লাগে কাৰণ প্ৰত্যেক বছৰে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন পাতিব অনুষ্ঠিত কৰিব আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি বস্তু অলৰেডি ক্লেৰিফিকেশ্যন দিয়া হ'ল বা অৰ্ডাৰ ইছ্যু কৰা হৈ গ'ল বাকী আৰু এটা কথা কৈ দিছোঁ কিছুমান কোৰ্চেছ এভেইলেবল আছে আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে অন্য কম্পিটিটিভ এক্সামছবিলাকৰ ক্ষেত্ৰত লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট শেহতীয়াকৈ ওলাইছে ফাইনেন্স ডিপাৰ্টমেণ্টত তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 450ত আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ এটা জেনেৰেল নলেজৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023-24 বা 2.0ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত আসাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত আৰু কোনোবা যদি এই কোৰ্চখিনি ল'বৰ পৰা কোনোবা যদি কেণ্ডিডেট আছে তেতিয়াহ'লে যোনটো হোৱাটছএপ নম্বৰ ইয়াতে উল্লেখ কৰিছোঁ মেনশ্যন কৰিছোঁ স্ক্ৰীণত 9706557851 আৰু এবাৰ ৰিপিট কৰি দিছোঁ 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক কোনটো আপোনালোকক কোনটো পেকেজ লাগে ষ্টাডি মেটাৰ্ছৰ সেইটো মতে মই আপোনালোকক
পে'মেণ্টৰ লিংক দি দিম আৰু লগতে ষ্টাডি মেটেৰিয়েলছৰ কি ইনক্লুডেড আছে কণ্টেণ্টছখিনি যদি চাব বিচাৰে সেইখিনিও প্ৰভাইড কৰিম লগতে পে'মেণ্ট কৰাৰ লগে লগে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব গোটেইখিনি ক্ৰনলজিকেল অৰ্ডাৰ আছে চেপ্টাৰ ৱাইজ এজ পাৰ অফিচিয়েল চিলেবাছ আৰু MCQ বেছড হয় আৰু লগতে সলিউশ্যনছ আছে মানে এনচাৰ্ছ আছে আৰু য'ত যি এক্সপ্লেনেশ্যন লাগে সেইখিনিও আছে আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি এজ অফ নাও এপ্ৰিল মাহলৈকে আপ টু ডেট হৈ আছে এতিয়া মে' মাহ চলি আছে মে' মাহ কমপ্লিট হোৱাৰ পিছত আকৌ জুনৰ ফাৰ্ষ্ট উইকত আপোনালোকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব খালি জাষ্ট এটা ৰিমাইণ্ডাৰ দিলেই হ'ল আৰু লগতে তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে আৰু লগতে গোটেইখিনি সলভ আছে কুৱেশ্যনছ আৰু মেথছ ৰিজনিং এপ্টিটিউডৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাছ গোটেইখিনি বস্তু আছে আপোনালোকৰ একো প্ৰব্লেম নহয় মাল্টিপল চইচ কুৱেশ্যনছ আছে চেপ্টাৰ ৱাইজ আৰু এনেকুৱা নহয় যে ৰেণ্ডমলি কিছুমান মাল্টিপল চইচ কুৱেশ্যনছ দিয়া হৈছে ইয়াতে চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত আছে চ' সেইটো কাৰণে আপোনালোকৰ পঢ়িবলৈ অসুবিধা নহয় চ' এইখিনি আছিলে কোৰ্চেছ APSC ৰিচাৰ্চ এছিষ্টেণ্ট আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট APSC CDPO আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আসাম পুলিচ APSC কম্পিউটাৰ অপাৰেটৰ APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ APSC মটৰ ভেহিকুল ইনস্পেক্টৰ আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই হোৱাটছআপ নম্বৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক প্ৰভাইড কৰিম লগে লগে হোৱাটছআপত পে'মেণ্ট কৰাৰ লগে লগে উইদিন এ মিনিট আপোনালোকে কোৰ্চটো পাই যাব আৰু লগতে যোনটো হোৱাটছআপ নম্বৰ ইয়াতে প্ৰভাইড কৰিছোঁ আপোনালোকে অনুগ্ৰহ কৰি সেইটো কল নকৰিব সেইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে মই এইখিনি বস্তুৰ আকৌ এবাৰ তাতে পিন কৰি দিছোঁ আপোনালোকে তাতো এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই অসম IQ চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইম্পৰ্টেণ্ট লিংকসমূহ শ্বেয়াৰ কৰিছোঁ সেই লিংকছত গৈ পেলাই আপোনালোকে অন্যান্য ভিডিঅ'ছবোৰ চাব পাৰিব আৰু লগতে এই কোৰ্চবিলাকৰ ডিটেইলছটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ পিন কৰি দিছোঁ বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম